বৰপেটা সদৰ থানাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ সভাপতিত্বত বৃহস্পতিবাৰে বৰপেটা জিলাৰ সৰু বাহন অটো টেম্পো আৰু ই ৰিক্সা সংস্থা চালকসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়। সভাত মহিলা যাত্ৰীৰ সুৰক্ষিত যাত্ৰা সম্পৰ্কে আলোচনা কৰা হয়। মহিলাসকলে যাতে যিকোনো সময়তে সুৰক্ষিতভাৱে অকলশৰে হ'লেও নিৰাপদে কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ ঘৰলৈ সুকলমে যাত্ৰা কৰিব পাৰে সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। সভাত বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুশেশ্বৰ নাথৰ লগতে যান বাহন পৰিদৰ্শকো উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, এনি আছাম 24/7। দিল্লীত যিটো নিৰ্ভয়াকাণ্ড কি হৈছিল বহুতে হয়তো নাজানিব পাৰে। তাৰ শেহতীয়াকৈ যিটো কেলকাতাত যিটো হস্পিটেলত যিটো ঘটনা হ'ল, গোটেই দেশজুৰি এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অনাগত দিনত যাতে আমাৰ অঞ্চলত এনেকুৱা ঘটনা যাতে আমি ৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিশেষ সতৰ্কতা বা সজাগতা হৈ থাকিব লাগিব। সেইকাৰণে আমি আজি একেলগে গোট খাইছোঁ। এতিয়া আমাৰ কথা হ'ল এতিয়া এই ছেফটিৰ লগত আপোনালোকে কেনেকৈ জড়িত হৈ আছে সেইটোও ভাবিব লাগিব। যে আজি যিহেতু আমি ওমেন্সৰ যিবোৰ কাম কৰা মহিলা তেওঁলোকৰ ছেফটিৰ কথা পাতি আছোঁ। আপোনালোকৰ যাতে কাম কৰা মহিলাৰ লগত আমাৰ কি সম্পৰ্ক আছে, হয়নে নহয়? এতিয়া ঘটনাটো হ'ল পাৰ্টিকুলাৰলি কি হয়, কিছুমান আমাৰ আজিকালি বৰপেটাত বহুতকেইটা ভালেকেইটা আমাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ প্ৰাইভেট ছেক্টৰৰ বহুত ডাঙৰ ডাঙৰ আমাৰ যেনেকুৱা হস্পিটেলিটিৰ ক্ষেত্ৰত আমাৰ মেডিকেলখন আছে ইয়াতে, লগতে নাৰ্ছিং আছে, তাৰপিছত আমাৰ কিছুমান ইয়াতে মল আছে, হয় নহয়? তাৰপিছত বৰপেটা ৰোডত ট্ৰেন্সপৰ্ট আমাৰ ৰেলৱে ষ্টেচন আছে। এইবোৰৰ লগত আপোনাৰ কি হয়, যিহেতু যিবোৰ প্ৰতিষ্ঠান আছে সেইবোৰ সকলোতে আমাৰ গভৰ্ণমেণ্টৰ নৰ্মছে আছে যে আজিকালি অনুষ্ঠানবোৰত 30% মহিলাৰ কাম ৰিজাৰ্ভ কৰি ৰাখে। সেই হিচাপে প্ৰতিটো অনুষ্ঠানতে আমাৰ মহিলা কৰ্মচাৰী আছে, হয় নহয়? সেই কৰ্মচাৰীসকলে পাৰ্টিকুলাৰলি মই স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত যিবোৰ আছে তেওঁলোকৰ কি হয়, আমাৰ পুলিচ যেনেকুৱা আমি 24 আৱাৰ্ছ ছাৰ্ভিচ দিব লাগে, সেইদৰে মেডিকেলতো 24 আৱাৰ্ছ ছাৰ্ভিচ দিব লাগে। সেই ক্ষেত্ৰত কি হয়, কিছুমান মহিলা ৰাতি তেওঁলোকে কৰ্মক্ষেত্ৰত আহিব লাগে ঘৰৰ পৰা, তেওঁৰ নাইট শ্বিফ্ট ডিউটি কৰে, হয় নহয়? আমাৰ বহুত যাবলগীয়া ৱৰ্ক প্লেচ থাকে, নাৰ্ছিঙে হওক, হস্পিটেলে হওক, কিছুমান মল থাকে, কিছুমান তেওঁলোকৰ কোম্পানীতো কাম কৰে, কিছুমানে হোটেলতো কাম কৰে। তেনেকৈ তেওঁলোকৰ কামলৈ আহোঁতে বা কামলৈ যাওঁতে আপোনালোকৰ আশ্ৰয়তে যায়, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, আপোনালোকেও যাতে তেওঁলোকক সুৰক্ষিতভাৱে সেই স্থানত উঠাব পাৰে। অন্যথা যদি আপোনালোকে কিবা তেনেকুৱা তেওঁলোকে ৰিপৰ্ট কিবা প্ৰব্লেমৰ সন্মুখীন হয়, ইমিডিয়েটলি আমাৰ ওচৰত লৈ আহিব। তেওঁ হয়তো কোনোবা বাহিৰৰ মানুহ এগৰাকী আহি আপোনালোকৰ প্ৰেছক্ৰিপশ্যন দিব পৰা নাই, তেতিয়া আপোনালোকে যে এইটো হেৰি নল'ব, কাৰণ আপোনালোকৰ আশ্ৰয়ত গৈছে, আপোনালোকৰ গাড়ীখনত গৈছে, তেওঁ এটা সুৰক্ষিত স্থান পোৱা যায়। তাত গৈ আমাৰ মানুহে যদি আকৌ বাহিৰৰ মানুহ বুলি এটা বেলেগ এটা ঘূৰি যাবলৈ বিচাৰিব, হয়তো কেতিয়াও নকৰিব। আৰু সেই মানসিকতা মনলৈ নামিব, লৈ আহিব। পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনত লৈ আহিব। যদি বাহিৰা মানুহ তেওঁ ডেষ্টিনেশ্যন দেখুৱাব পৰা নাই, ক'ত যাব, তেওঁ সেই লোকেলিটি হেৰিত নাই, তেওঁ চিনাকি মানুহ নাই, থানাত লৈ আহিব।